আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল চিপাঝাৰৰ আৰিয়ান আফ্ৰিদি। আন্তঃৰাষ্ট্ৰীয় কিক বক্সিঙত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদকেৰে উজলিল চিপাঝাৰৰ এটি শিশু। চিপাঝাৰৰ ৮ কোৰিয়াৰ কণমানি শিশু আৰিয়ানে নতুন দিল্লীত অনুষ্ঠিত হৈ যোৱা ৪ৰ্থ ৱাকো ইণ্ডিয়া অপেন ইণ্টাৰনেশ্যনেল কিক বক্সিঙত ভাৰতক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰিছিল। উল্লেখযোগ্য যে আৰিয়ান আফ্ৰিদিয়ে পঢ়া শুনাৰ লগতে ক্ৰীড়াৰ ক্ষেত্ৰতো বিশেষভাৱে গুৰুত্ব দি ইতিমধ্যে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় স্তৰতো সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ত দুবাৰকৈ সোণৰ পদক আৰু ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল শিশুগৰাকী। শিশু খেলুৱৈগৰাকীৰ এই সফলতাই উৎসাহিত কৰি তুলিছে পিতৃ মাতৃৰ লগতে স্থানীয় ৰাইজক। মোৰ নাম আৰিয়ান আফ্ৰিদি। মই লৰেন্স পাব্লিক স্কুল ক্লাছ 2ত পঢ়োঁ। মই কিক বক্সিং খেলোঁ। মই এবাৰ দিল্লীত খেলিছিলোঁ, কাজাকিস্তান। মেডেল পাইছোঁ, ব্ৰঞ্জ মেডেল পাইছোঁ। আমি যেতিয়া মংগলদৈত গৈছিলোঁ, তাৰ বয়স তেতিয়া 3 বছৰ আছিলে। তাক আমি যাই ফাৰ্ষ্ট মানে মংগলদৈ ষ্টেডিয়ামত শ্বেখ আলাউদ্দিন আহমেদৰ তত্বাৱধানত তাক কিক বক্সিং প্ৰশিক্ষণ দিছিলোঁ। আৰু ই প্ৰথমতে অসমৰ হৈ মানে গ'ল্ড মেডেল, ব্ৰঞ্জ মেডেল পাইছিলে। তাৰপিছত অসমৰ হৈ তেওঁ আকৌ মহাৰাষ্ট্ৰত পুনেত খেলিছিলে। এইবাৰ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক আনিবলৈ সক্ষম হৈছে। আৰু সেই খেলখনতে ইণ্টাৰনেশ্যনেল কিক বক্সিং চেম্পিয়নশ্বিপত মানে 20খন দেশে অংশগ্ৰহণ কৰিছিলে। কাজাকিস্তান, নেপাল, UK, সেই বিশ্বৰ আগশাৰীৰ খেলুৱৈসকলৰ মাজতে আৰিয়ান আফ্ৰিদিয়ে ব্ৰঞ্জৰ পদক আনিবলৈ সক্ষম হৈছে। তাৰ বাবে আপোনালোকৰ ওচৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আপোনালোকৰ মৰম আশীৰ্বাদত আৰিয়ান আফ্ৰিদিয়ে এইখিনি পাবলৈ সক্ষম হৈছে। হয়, গুৱাহাটীত গ'ল্ড মেডেল পাইছিলে, বছৰ খেলাইছিলে। হয়, আছে, আমাৰতো ইয়াক লৈ সপোন আছে। আপোনালোকৰ মৰম আশীৰ্বাদ বিচাৰিছোঁ যাতে ই আগন্তুক দিনত বিশ্বৰ যিকোনো স্থানত যাতে খেলিব পাৰে, তাৰ বাবে উন্নত প্ৰশিক্ষণ নতুবা যিকোনো পৰ্যায়লৈ নিবৰ কাৰণে আমি প্ৰস্তুত আছোঁ পৰিয়ালৰ ফালৰ পৰা। আমি চাইছোঁ, যিহেতু ময়ো ব্যস্ত, তথাপিতো তাক ৰাতিপুৱাৰ ভাগত প্ৰশিক্ষণ বা যিকোনো ক্ষেত্ৰত পঢ়া আৰু খেলটো একো অসুবিধা এতিয়ালৈ পোৱা নাই। আৰু ভৱিষ্যতে তাক আমি চেষ্টা কৰি আছোঁ আৰু একো অসুবিধা নোহোৱাকৈ।